দেখিছা ন দেখিছা সবে Yes, sir. ওকে ঠিক আছে তো স্টার্ট কৰো আমি সো সোৱা ইয়ালৈকে মই কালি কৰি দিছো সেকেন্ড পাৰ্টত আজি এইখিনি পাৰ্ট আহিব সো সোৱা কি দিছে প্ৰথম কোৱেশ্চনটো কি দিছে তুলতুল ভয় শুনি আছা ক্লিয়াৰ ন তুলতুল ওকে ঠিক আছে পাৰিলে এনসাৰ দিবা সো সোৱা কোৱেশ্চন কেইটা কিন্তু বহুত ৰিলেভেন্ট কোৱেশ্চন দে যোৱাবাৰৰ তোমালোকৰ 450 কোৱেশ্চন অলৰেডি আছে এইখিনি কোৱেশ্চন আকৌ দি আছো এতিয়া মই আকৌ কোৱেশ্চন আহিব দুদিনমান পিছত সো বহুতখিনি কোৱেশ্চন ৰিলেভেন্ট কোৱেশ্চন দিছো যিখিনি মানে তোমালোকৰ একদম হেয়া হয় সবতকে মানে লায়াবল মানে তুমি একেটাৰ ওপৰত ডিপেন্ডেন্ট হ'ব পাৰা তেনেকুৱা টাইপৰ কোৱেশ্চন সিলেক্ট কৰা হৈছে সো সোৱা কি দিছে when copper is treated with a certain concentration of nitric acid nitric oxide and nitrogen dioxide are liberated in equal volume according to the equation the coefficient of x and y কোনবা কব পাৰিবা anyone তোমাক কৈছে যে পাৰিবা ব্যালেন্স কৰিব লাগিব তোমাক কৈছে যে নাইট্ৰজেন ডাইঅক্সাইড আৰু নাইট্ৰাছ অক্সাইড নাইট্ৰজেন অক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড তোমালোকৰ দুটা সেম ভলিউমত ফৰ্ম হয় মানে ইকুৱেল মোল বুলি কৈছে দ্যাট ইজ পইণ্ট সো তুমি ক'ব লাগে এতিয়া x আৰু y কোএফিচিয়েন্টটো এটা পঢ়ি আহিছিল আমি যদি মনত আছে কোনোবা ক'ব পাৰা যদি পাৰিবা হেমন্ত ট্রাই কৰিব পাৰিবা কিন্তু এই ৰিঅ্যাকশনটো চোৱা এটা বস্তু মই হিন্টস দি থৈ দিও এই ৰিঅ্যাকশনটো ওভাৰঅল ৰিঅ্যাকশন কিন্তু দেই এই ৰিঅ্যাকশনটো হল তোমালোকৰ কাৰণে ওভাৰঅল ৰিঅ্যাকশন এবাৰতে হোৱা নাই এই ৰিঅ্যাকশনটো দুটা ৰিঅ্যাকশন লগ হৈ আছে ইয়াতে মনত ৰাখিবা এইটো পইণ্ট কোৱা ক'ব পাৰিবানে তুলতুল ইজ ইট পসিবল ৰিয়াক্সি সো চোৱা প্ৰথম অৱস্থাত কপাৰৰ লগত যেতিয়া HNO3 ৰিয়েক্ট কৰিবা তুমি সেম বস্তু পাবা CuNO3 হোল টু প্লাস নাইট্রোজেন অক্সাইড প্লাস ওয়াটার তুলতুল শুনি আছা নে ওয়াটার শুনিছো ওকে সো চোৱা প্ৰথম অৱস্থাত এইটো পাবা তাৰ পিছত আকৌ কপাৰৰ লগত যদি সেম কপাৰৰ লগত যদি আকৌ নাইট্ৰিক এসিড লগ লগোৱা তেতিয়া তুমি কি পাবা সেম বস্তু পাবা CuNO3 হোল টু দুটা একেলগে নোপোৱা দেই NO2 প্লাস H2O না প্ৰথমতে এই ৰিঅ্যাকশন দুটা তুমি ব্যালেন্স কৰা পাৰিবানে নোৱাৰা চোৱা এই ৰিঅ্যাকশন দুটা ব্যালেন্স কৰিব চোৱা বাকি ঠিক হৈ যাব নিজে নিজে পাৰিবা স্যার D2 হ'ব নি কেনেবাকে D2 Sir, D. নহয় D নহয় D নহয় স্যার B হ'ব নিচিনা লাগিছে B হ'ব নিচিনা লাগিছে yes B হয় how it's possible কোৱা তুমি কি কৰিছা কিবা গেজু কৰিছা নেকি চোৱা ওকে সো ঠিক আছে প্ৰথম অৱস্থাত কপাৰৰ কোএফিচিয়েন্ট 3 আহিব মই লিখি দিছো ডাইৰেক্টলি বনাব পাৰিব লাগিব তোমালোকে কপাৰৰ কনসেন্ট্ৰেশন 3 আৰু HNO3 আহিব 8 আৰু ইয়াতে কপাৰ আহিব 3 আৰু নাইট্ৰজেন কেইটা আছে নাইট্ৰজেন আছে 8টা 8টা আছিল 6টা গ'ল ইয়াতে আৰু ইয়াতে দুটা থাকিব ঠিক আছে ঠিক তেনে ইয়াতে কিন্তু কি আহিব কপাৰ প্লাস 4 HNO3 কপাৰ HNO3 টু নাইট্ৰজেন 4টা আছিল দুটা গ'ল দুটা থাকিব ঠিক আছে এই দুটা বস্তু নাও তুমি এতিয়া এই দুটা যোগ কৰা এই দুটা যদি এড কৰা 1 আৰু 2 1 আৰু 2 যদি এড কৰা কি পাবা 1 plus 2 কৰিলে কিমান পাবা 4 কপাৰ প্লাস 12 HNO3 ঠিক আছে তো তাৰ পিছত কি পাবা 4 CuNO3 হোল টু প্লাস 4NO2 নহয় 2NO প্লাস 2H2O এটো ব্যালেন্সিং কৰা 4 4 আৰু কিমান আছে 12 আছে সো এটো যদি কমাব বিচাৰা কিমান হ'ব পাৰিবানে কমাব স্যার 2 টো কমন লইলে হৈ গ'ল 2 টো কমন লৈ ললে হৈ গ'ল সো 2:6 হ'ব
মানে 2 আহিব আৰু কপাৰৰ তাতে কপাৰৰ কোএফিচিয়েন্ট আহিব 2 আৰু HNO3 কোএফিচিয়েন্ট আহিব 6 HNO3 এটা ফাইনাল ৰিজাল্ট সো অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে অপচন কাৰেক্ট বি নম্বৰ অপচনটো কাৰেক্ট হ'ব তুলতুল ঠিকে আছে ক্লিয়াৰ হৈছে ঠিক আছে ঠিক আছে এই কোৱেশ্চন ওকে তাৰ কোৱেশ্চনটো চোৱা দেখি পাইছা তো চোৱা a saturated solution of H2S in 0.1 molar HCl at 25 degrees Celsius contain S2 minus ion concentration of kiman 10 to the power 23 minus mole per liter মানে S2 minus or তোমাক concentration to দিয়া আছে the solubility product of some sulfide are so solubility product দিয়া আছে আমি উলাব জানো copper sulfide দিয়া আছে 10 to the power minus 44 ferrous sulfide দিয়া আছে 10 to the power minus 14 manganese sulfide dia ase 10 to the power minus 15 cadmium sulfide dia ase 10 to the power minus 25 if 0.01 molar solution of this salt in 1 molar HCl are saturated with H2S which of these will be precipitated question to bahut interesting dey question to koa bhabi kine kune koribo pariba how you do that how you can do that any idea pariba jan lagise na তুমি এটা কথা কোৱা মেটালৰ কনসেন্ট্ৰেশনটো কিমান আছে মেটালৰ কনসেন্ট্ৰেশনটো চোৱা তোমাক কপাৰ সালফাইড দিছে এইকেইটা হল সলিবিলিটি প্ৰডাক্ট এইকেইটা যিকেইটা দিয়া আছে সলিবিলিটি প্ৰডাক্ট তোমাক সুধিছে যে 0.01 মোলাৰ সলিউশন যদি ল মানে প্ৰত্যেকটা কপাৰৰে মানে কপাৰে হোক বা আইৰনে হোক বা মেংগানিজে হোক বা কেডমিয়ামে হোক সবৰে যদি তুমি কনসেন্ট্ৰেশনটো কিমান লোৱা 0.01 মোলাৰ লোৱা তেতিয়া কোনটো সলিউবল হ'ব মানে প্ৰেসিপিটেট কৰিব হেতু বুজিছে কোৱেশ্চনটো বুজি পাইছা প্ৰিয়াক্ষী কোৱেশ্চনটো বুজি পাইছা নে আকৌ এবাৰ কৈ দিব লাগিব মই ৰিপিট কৰিব লাগিব নেকি হা চোৱা আকৌ কৈছো S2 মাইনাসৰ কনসেন্ট্ৰেশন তোমাক দিয়া আছে 10 to the power minus 23 তুলতুল ঠিক আছে তুলতুল স্যার ঠিক আছে শুনি আছো তো 10 to the power minus 23 দিয়া আছে এটা তোমাক সুধিছে যদি একেটা হল তাহাতৰ সলিবিলিটি প্ৰডাক্ট তো তোমাক সুধিছে যদি 0.01 মোলাৰ সলিউশন লোৱা তেতিয়া কোনটো তাহাতৰ প্ৰেসিপিটেট কৰিব উলাব পাৰিবা কোনোবাই এনিওয়ান গেস কৰা সো চোৱা S2 মাইনাসৰ কনসেন্ট্ৰেশন আছে সৰি 10 to the power minus 23 mole per liter নাও তোমাক এতিয়া এটা কথা কোৱাচোন মেটেলৰ কনসেন্ট্ৰেশন কিমান দিছে মেটেল 2 পজিটিভৰ কনসেন্ট্ৰেশন কোনবা ক'ব পাৰিবা নে হেমন্ত ট্রাই কৰিব পাৰিবা জেন্টি মেটেলৰ কনসেন্ট্ৰেশন কিমান দিছে একদম ইজি কোৱা তোমাক দিয়ে দিছে ইয়াতে 0.01 মোলাৰ মানে মেটেলৰ কনসেন্ট্ৰেশন 0.01 মোলাৰ মানে 10 to the power minus 2 mole per liter now ionic product কেনেকে ওলাবা এতিয়া ক'ব পাৰিবানে দুইটা মাজে আয়নিক প্ৰডাক্ট কি হ'ব M2 পজিটিভ S2 মাইনাস দুইটাটো সেম সেম আছে স্কয়ারও নাহে এটা হ'ব 10 to the power minus 2 এটা হ'ব 10 to the power minus 23 সো কিমান পালা 10 to the power minus 25 নাও কোৱা এনসারটো কোনটো প্ৰেসিপিটেট হ'ব ভাবি কিনে কোৱা কোনে পাৰিবা কোনটো হ'ব স্যার সিডিএস নেকি সিডিএস এর বাহিৰে বাকি গোটেই কেইটা না সিও আছে তুমি CDS আৰু MNS FES কোনটো হ'ব কোৱা এতিয়াও কনফিউজ লাগিছে মই গোটেইখিনি কৰি দিলো সো মই আকৌ লিখিছো দিয়া ionic product is greater than question to bahut dhuniya de is greater than KSP of ionic product কাৰ বেছি আছে কোৱাচোন ionic product কোনটোতকে বেছি আছে is greater than KSP of কাৰ copper sulfide and cadmium sulfide লগত almost একেই আছে হয়নে নহয় cadmium sulfide 10 to the power minus 25 আছে
এটো আমি লিখিব নোৱাৰো আয়নিক প্ৰডাক্ট তোমালোকৰ অকল এটা কাৰ বেছি আছে তোমালোকৰ কপাৰ সালফাইডৰ বেছি আছে আয়নিক প্ৰডাক্টটো কপাৰ সালফাইডতকে আয়নিক প্ৰডাক্ট কৈছো 10⁻25 অকল কপাৰ সালফাইডতকে বাকি কেটা গুটে কেটা মিলি আছে তাৰ তলতে আছে বুজি পাইছা সলিবিলিটি প্ৰডাক্ট তুলতুল ঠিকে আছে Cadmium sulfate 10⁻25, manganese sulfate 10⁻15, iron sulfate 10⁻14. So 10⁻25 এইকেটাতকে সৰু অকল কপাৰ সালফেটতকে ডাঙৰ yes or no হয় so therefore only কোনটো precipitate পৰিব only copper sulfide will precipitate question to বুজিছিলা নে না নাই বুঝা প্ৰিয়াক্ষী জিন্তি নে নবুজিলা আকবাৰ ৰিপিট কৰিব লাগিব কোৱেশ্চনটো এনেকৈ দিব বুজিছা ন এনেকৈ কোৱেশ্চন আহিব এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হবতকে মানে এনেকুৱা কোৱেশ্চন বিলাকে লেন্থি কৰিব পেপাৰখন তোমালোকৰ এটো আয়নিক ইকুইলিব্ৰিয়াম আয়নিক ইকুইলিব্ৰিয়াম কেমিক্যাল ইকুইলিব্ৰিয়াম কোৱেশ্চন এইটো আয়নিক ইকুইলিব্ৰিয়াম yes তাৰ পিছত চোৱা এইটো কোৱেশ্চন Consider the water gas equilibrium reaction. Okay, water gas equilibrium reaction is which of the following statement is true at equilibrium? Kune kobo paribo etu. If amount of carbon is increased, less water would be formed. If the amount of carbon is increased, more CO and hydrogen will be formed. If the pressure on the system is increased by halving the volume, more water would be formed. If the pressure on the system is increased by halving the volume, more carbon monoxide and H2 will be formed. Quite a very. It will Lee-Settler principle. Lee-Settler principle on chemical equilibrium. Huh? A. Following statement true is less water would be formed. So, for how to equilibrium constant to K is equal to K over carbon monoxide plus into hydrogen divided by H2 solid to nahi aru carbon ji ase ekara gute geta ei duta to khatome carbon ji ase carbon logot ji jorito hoy ase ekara nahi hoy na bhabiso baki so ita dise concentration kitia baribo koasun Lee-Settler principle mote ki asile kone jana pressure borhale volume komibo আমি এটা বস্তু জানিছিলো যে প্ৰেসাৰ যদি বঢ়োৱা যায় ভলিউম যোনফালে কম আছে কোনফালে গৈছিল মানে নহয় হয় Yes, sir. yes so সোৱা এটা বস্তু মনত ৰাখিবা যে কনসেন্ট্ৰেচন will increase on halving the volume concentration to বাঢ়ে ভলিউম কমালে সো ইতিয়া কোৱা তুমি ভাবি কিনে কোৱা কনসেন্ট্ৰেচন তো কমিব সরি কনসেন্ট্রেশন তো বাঢ়িব প্রেসার বাঢ়িলে তোমাক খুদিছে যে ইফ দা প্রেসার অন দা সিস্টেম ইজ ইনক্রিজ বাই হাফিং দা ভলিউম মোর দুটা অপশন এই দুটা অপশনৰ ভিতৰত কোনবা এটা হ'ব তোমালোকে ধৰিব পাৰিব লাগিব মোর ওয়াটার উড বি ফর্ম মোর কার্বন মনোক্সাইড এন্ড হাইড্রোজেন উড বি ফর্ম এটা ভাবি কিনে কোৱাছো কনসেন্ট্রেশন তো বাঢ়ে সি হ'ব হাউ ভেরি গুড সি কেনেকে হ'ব Sir, volume to half হৈ গৈছে then reactant to বাঢ়িছে মানে product to কম হৈছে yes volume to half হৈ গৈছে মানে volume to half হৈ যোৱা মানে কি হ'ব তোমালোকৰ যে যোনফালে ৰিয়েক্টেন্ট কম যোনফালে বস্তুটো কম আছে গেছিয়াছ সিস্টেম কম আছে কোনফালে গুছি আহিব সো আলটিমেটলি ওয়াটার হ'ব হয় না নহয় হেতু পয়েন্ট নে বেলেগ কিবা হেতু হয় সো অপশন সি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব যে চোৱা আকৌ কৈছো মই যে কে টু তোমালোকৰ চোৱা কে টু তুমি কনস্ট্যান্ট কৰিব লাগিব কে টু তো আলটিমেটলি ইকুইলিব্ৰিয়ামটো তো কনস্ট্যান্টে থাকিব ইকুইলিব্ৰিয়াম কনস্ট্যান্ট হেতু যিমান যি নকৰাকে হি কনস্ট্যান্টে থাকিব সো কনস্ট্যান্ট থাকিলে যদি তুমি প্রেসার বাঢ়াইছা প্রেসারটো বাঢ়িলা কনসেন্ট্রেশন বাঢ়িছে কিন্তু কনসেন্ট্রেশন তুমি কোনফালে বঢ়াবা যাতে কে টু কনস্ট্যান্ট থাকে obviously তুমি ওয়াটারটো হে কৰিব লাগিব ওয়াটাৰৰ কনসেন্ট্রেশনটো তুমি বঢ়াব লাগিব তেতিয়া কে টু কনস্ট্যান্ট থাকিব নহলে তো ৰিয়েক্টেন্ট আৰু প্ৰডাক্টটো কমে হ'ব বুজি পাইছা তুলতুল ঠিকে আছে কোৱেশ্চনটো লি-সেটলাৰ মতে যাবা আৰামসে হৈ যাব তুলতুল হেমন্ত বুজি পাইছা নে অলপ ভাবিব লাগিব পৰীক্ষা দেখিলে কোৱেশ্চন আহিব কিন্তু ৰিলেভেন্ট কোৱেশ্চন লগাইছো এবাৰ তাৰ পিছত কোৱেশ্চন চোৱা
the chemical composition of slag formed during the smelting process in the extraction of copper. এটো সবে জানে কোনে কব কোৱা স্লেগৰ কি কম্পাউণ্ড স্লেগৰ কম্পোজিশন সুধিছে কোৱাচোন ভাবি এটো কাৰ কাৰণে কৰো স্মেল্টিং প্ৰসেসটো কাৰ কাৰণে কৰো কোৱাচোন স্মেল্টিং প্ৰসেস আমি কাৰ কাৰণে কৰো কপাৰ পাইৰাইটৰ কাৰণে কৰো ঠিক আছে কপাৰ পাইৰাইট নাও এতিয়া ভাবি কিনে কোৱা মই কৈ দিলো কপাৰ পাইৰাইটৰ ফৰ্মুলা কি হয় এটা পাৰিব লাগে সো সোৱা Cu2O plus FeS মই কৰি দিছো প্ৰথমতে আমি সালফাইডলৈকে কনভাৰ্ট কৰিছো Cu2S plus FeO ঠিক আছে তাৰ পিছত আকৌ FeS টো আহিব যেটো আমাৰ হেয়া কৰিব লাগে অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰাম FeO plus SO2 মানে তুমি আলটিমেটলি এটা বস্তু গম পাবা Cu2S plus এটোৰ পৰাই গম পাইছা তুমি এই বস্তুটো কপাৰ তুমি স্মেল্টিং প্ৰসেসত তুমি দুটা বস্তু পাবা যেটো স্লেগ বনে এই স্লেগত তোমালোকৰ কপাৰ সালফাইড থাকে আৰু তোমালোকৰ কোনটো থাকে আইৰন অক্সাইড থাকে মনত থাকিব সবৰে তুলতুল ঠিক আছে না নাই কোৱা ওকে পইণ্টটো বুজি পাইছা হেমন্ত কোৱাচোন আজি ষ্টুডেন্ট সব কম সবে আজি এক্সাম বুলি ফুৰিব গৈছে ওকে চোৱা তাৰ পিছৰ বস্তুটো একো নাই লৈছো মোৰ কাৰণে এইটো কোৱা পাৰিবানে প্ৰিয়াক্ষী XCl2 এক্সেস দিছো YCl2 দিছো XCl4 Y2 তলফালে নামি Y2 প্ৰেসিপিটেট কৰিছে YO তুমি টেম্পারেচার দিছা 400 ডিগ্রি সেলসিয়াস হাফ অফ O2 বনিছে আকৌ Y2 তুমি উলাই গৈছে তো or of Y would be কোনে কব পাৰিব এনি আইডিয়া কোৱেশ্চনলা জটিল হৈ গ'ল এবাৰ এটো পাইছা তোমালোকে এক্সট্ৰাকশন অফ মেটেল কোৱেশ্চন অলপমান টানে পৰে বাৰু এটো আকৌ কৈছো প্ৰেসিপিটেট কেনেকৈ কৰে এটো অপচন তোমালোকৰ সিনাবাৰ হয় দেই অপচন তোমালোকৰ সিনাবাৰ হয় মই কেনেকৈ কৈছো SnCl2 এক্সেস লব লাগে আৰু HgCl2 টো হল Y এটো হল Y এটো হল X আৰু তাৰ পিছত তুমি পাবা কি SnCl4 পাবা আৰু মাৰ্কিউৰি এজ এ প্ৰেসিপিটেট কৰিব তাৰ পিছত আকৌ যদি তুমি এটো কৰিব পাৰা নহলে এটো কৰিব পাৰা HgO যদি তুমি হিট কৰা কিমান এখিনি মনত ৰাখিবলা মেমৰি বেস কোৱেশ্চন একিটা যদি 400 ডিগ্রি সেলসিয়াস এবভ যদি হিট কৰা তুমি কি পাবা মার্কুরি প্লাস হাফ অফ O2 রিলিজ হ'ব মানে তোমাক সুধিছে কি বনিব এক্স্যাক্টলি এটো তোমালোকৰ বেলেগ প্ৰসেস নাই সোৱা এক্সট্ৰাকশন অফ মেটেলৰ কাৰণে আমি বহুত কেটা প্ৰসেস আছে এটা হল রোস্টিং স্মেল্টিং আৰু কি আছিল কোনোবাই জানা তুলতুল ক্যালসিনেশন আছে রোস্টিং স্মেল্টিং ক্যালসিনেশন এবিলাক আছিল তাৰছত মন প্ৰসেস আছে তাৰ ভিতৰত তোমালোকৰ এটো হল ভান আৰ্কেল প্ৰসেস আছে সো এটো হল তোমালোকৰ জাস্ট সিনাবাৰ ৰিলিজ কৰিব কাৰণে এই প্ৰসেসটো আমি ইউজ কৰো লগত কোনটো লাগে মনত ৰাখিবা তিন ক্লোৰাইড লাগে এটা মনত ৰাখিবা এটো চোৱা কোনে পাৰিবা একদম ইজি H2 plus Cl2 2H positive plus 2Cl minus দিছে delta G naught of the reaction কিমান দিছে -262.4 kilojoule দিছে the value of free energy of formation পাৰিবা হেমন্ত মই কৈ দিছো এবাৰ হিন্স দিছ প্ৰিয়াক্ষী পাৰিবা delta G naught of reaction তুমি কৰিব লাগিব delta G naught of formation of product minus delta G naught formation of কি আহিব reactant now 10 এটা ভাবি কিনে কোৱা তোমাক সুধিছে delta G naught for the ion Cl minus and therefore will be কিমান সুধিছে কোৱা পাৰিব নেকি কোনে পাৰিবা
Sir, C2 niki? C2. C2 aha C হয় নেকি নহয় C Sir, D2 তেন্তে। দিও নহয় দুটা থাকি গ'ল তোমাৰ কোৱা পাৰিবা so 262.4 Sir, minus P2 হয়। Half কৰিব লাগিব। হা গোটেই কেইটা অপচন কলা তথাপিও কাৰেক্ট নহলে সেইটো হয় তেনে। এই হয় তো কেনেকে হয় চাও চোৱা কি দিছে ডেল্টা জি নট অফ দা ৰিএকশন কিমান দিছে minus 262.4 তো চোৱা কেনেকে কৰিবা এনি আইডিয়া কেনেকে কৰিছা তুলতুল কোৱাচোন ভাবি কোৱা জাস্ট টেল মি কোনোবা এটাতো sir 0 হ'ব মই সেইটো উলিয়াব নোৱাৰিলো। হা কি কৈছা product minus reactant product কি আছে 2 delta g naught f মই কৰি চাও 2 delta g naught f of H positive plus 2 delta g naught f of Cl minus ঠিক আছে তাৰ পিছত আহিব minus delta g naught formation of hydrogen plus delta g naught formation of chlorine ঠিক আছে পইণ্টটো ইয়ালৈকে ঠিক আছে তাৰপিছত চোৱা ইয়াৰে ভিতৰত ইয়াৰটো 0 হ'ল ওকে ইয়াৰ 0 হ'ল তাৰপিছত ইয়াৰ কিমান হ'ব এটো আমি পোৱা নাই এতিয়ালৈকে 2 ডেল্টা জি নট f of Cl minus পোৱা নাই আমাক হেতুৱে ওলাব দিছে বাকি হাইড্ৰোজেন আৰু Cl দুটো মলিকুল সো ইহঁতৰ কোনো ধৰণৰ ডেল্টা জি নট ফৰ্মেশন নাই সো আহিব কি অনলি minus 262.4 equal to plus 2 delta g naught f of Cl minus so চাই লোৱা delta g naught f of Cl minus is equal to কিমান হ'ব minus 262.4 divided by 2 মানে কিমান পাবা minus 131.2 kilojoule per mole হ'ব না টুলটুল ক্লিয়াৰ না নহব বুজি পাইছা ৰিয়াকচন Sir, হ'ব sir। ক্লিয়াৰ হৈছে কেইজন আছা ষ্টুডেন্ট তোমালোক Sir, 4 জন। মোক ধৰি 4 জন ন তেতিয়া পৰা 3 জনে কন্টিনিউ আছে চাগে নহয় sir হেৰি আপোনাক লৈ ওকে ঠিক আছে এইটো কৰা the molarity of NO3 minus in the solution after 2 liter of 3 ml 2 liter of 3 molar silver nitrate is mixed with 3 liter of 1 molar barium chloride কোৱা question জটিলৰ পৰা জটিল হৈ গৈছে the molarity of NO3 minus in the solution after 2 liter of মানে চোৱা এই বস্তুটো চোৱা সিলভাৰ নাইট্ৰেট আছে তোমাক সিলভাৰ নাইট্ৰেটৰ লগত বেৰিয়াম ক্লোৰাইড লগ লগাব দিছে তোমাক সুধিছে NO3 ৰ মোলাৰিটি কিমান হ'ব আফটাৰ এডিং দিস টু এটো লগাইছো আমি কিমান মোলাৰ 2 লিটাৰ লগাইছো আৰু এটো লগাইছো আমি কিমান 1 লিটাৰ লগাইছো এটো প্ৰথমতে ব্যালেন্স কৰি লোৱা একো নাই ব্যালেন্স কৰি লোৱা প্ৰথমতে 2 AgCl তাৰপিছত আহিব BaNO3 হ'ল নাও কোৱাচোন ভাবি এৰে কোৱা এটা কথা কোৱাচোন 2 liter of 3 molar silver nitrate ওকে কন্টেইন কিমান মোল কন্টেইন কৰিব পাৰিবানে যিকিজন জয়েন হৈ আছে হেমন্ত যদি পাৰা কন্টেইন কিমান মোল হাউ মাচ মোল এটো হল 2 লিটাৰ আৰু এটো 3 মোলাৰ আৰে মাল্টিপ্লাই কৰি দিয়া 2 লিটাৰ 3 মোলাৰ মানে কিমান 6 আহিব 6 মোল হলো নহয় 6 মোল of silver nitrate simple প্ৰিয়াক্ষী আছানে ক্লাছত নাই গোলা তাৰপিছত চোৱা 3 liter of 1 molar barium chloride contain কিমান পাবা only 3 mole of barium chloride okay now কোৱা এতিয়া ভাবি now আমি কি বুজিছো
যে 6 মোল আমি এটু বুঝিছো যে 6 মোল সিলভার নাইট্রেটে 3 মোল বেরিয়াম ক্লোরাইডৰ লগত ৰিয়েক্ট কৰিছে ওকে না নহয় বুজি পাইছা পাইছো সো মই লিখি দিছো 6 মোল of silver nitrate will react with 3 mole of barium chloride. Okay, barium chloride. It means it কি mean করে two solution will react completely to form 3 mole of barium nitrate 3 mole of barium nitrate because 6 mole silver nitrate react কৰি আছে 3 mole লগত so চোৱা 2 mole react 1 mole barium chloride react কৰি 1 mole দি আছে so 3 mole barium chloride যেতিয়া react কৰিব barium nitrate কিমান দিব 3 mole দিব simple so 3 mole of barium nitrate now ভাবি কিনে কোৱা এতিয়া so 3 mole of barium nitrate কিমানটা নাইট্ৰেট আছে কোনোবাই ক'ব পাৰিবা তুলতুল যদি পাৰা ছটা আছে yes simply 6 mole of NO3 minus ion in কিমান in 3 mol কিমান লিটাৰ সলিউশন আছিল in কিমান লিটাৰ সলিউশন আছিল 2 প্লাস নহয় টোটাল সলিউশন কিমান এটু লৈছিল 2 লিটাৰ এটা লৈছিল 5 লিটাৰ ন আলটিমেটলি আমাক মোলাৰিটি ওলাব দিছে বুজি পাইছা কোৱেশ্চনটো জটিল আছে মই কলো কি ফিজিক্যাল কেমিস্ট্রি হয় 2 + 3 = 5 লিটাৰ সলিউশন বুজি পাইছা ওকে সো ওলোৱা এটা মোলাৰিটি সো therefore মোলাৰিটি আকৌ কৈ দিম লাগা হলে মই দিগদাৰ হলে 6/5 মানে কিমান পাবা 1/2 মোলাৰ আসিলে 6 মোল টোটাল ভলিউম কিমান 5 লিটাৰ নহয় জানো টোটাল ভলিউম কাৰণ এটু 2 লিটাৰ মিক্স কৰিছা আৰু এটু 3 লিটাৰ মিক্স কৰিছা হয়নে বুজি পাইছা না নাই কই দিও সবে বুজি পাইছা না কয়বাৰ ৰিপিট কৰিব লাগিব মই প্ৰথমতে আমি ব্যালেন্স ৰিঅ্যাকশনটো লিখি ললো ব্যালেন্স ৰিঅ্যাকশনটো লিখি দিছো তাৰ পিছত চাইছো যে 2 লিটাৰত কিমান সিলভাৰ নাইট্ৰেট আছে 2 লিটাৰ 3 মোলাৰত ঠিক তেনেকৈ 3 লিটাৰ 1 মোলাৰত কিমান বেৰিয়াম ক্লোৰাইড আছে আমি হেতু চাই ললো কিমান মোল তো তাছত আমি গম পালো যে 6 মোল সিলভাৰ নাইট্ৰেটে ৰিয়েক্ট কৰে 3 মোলৰ লগত আৰু কিমানটা সলিউশন দিয়ে 2 সলিউশন উইল ৰিয়েক্ট কমপ্লিটলি মানে 6:3 মানে এনেকুৱাৰে ন 6:3 মানে দুটা সলিউশন ৰিয়েক্ট কৰিব কমপ্লিটলি টু ফৰ্ম 3 মোল অফ বেৰিয়াম নাইট্ৰেট ঠিক আছে আৰু 3 মোল বেৰিয়াম নাইট্ৰেটত কিমান আছে এটা বেৰিয়াম নাইট্ৰেটত থাকে দুটা নাইট্ৰেট সো 3 মোলত কিমান থাকিব 6টা থাকিব আৰু কিমান লিটাৰত আছে 5 লিটাৰত সো মোলাৰিটি কিমান হ'ব 6/5 সবে বুজি পাইছা না নাই আকবাৰ কোৱা পাইছো পাইছা প্ৰিয়াক্ষী মাইক আৰু অফ হৈছে নেকি নাই হোৱা ওকে জিন্তি ঠিকে আছে ওকে তাৰ পিছত কোৱেশ্চনটো চোন among NO3 minus ASO3 minus CO3 2 minus ClO3 minus SO3 2 minus and BO3 3 minus the non-planar species কোনে ক'ব পাৰিবা এটো কোৱা পাৰিবা একদম non-planar species বুলি কৈছে যেকেটা মই আকৌ কৈছো যেকেটা হয় sp2 একেটা হল প্লেনাৰ আৰু যাৰ হাইব্ৰিডাইজেশন sp2 নাই একেটা হ'ব নন প্লেনাৰ নাও টেল মি কোৱা কোৱাচোন ভাবি কোনে পাৰিবা কাৰো আইডিয়া নাই তুলতুল ওলাব ট্রাই কৰা যদি পাৰা হাফ অফ নাইট্রোজেনৰ আছে 5টা ভ্যালেন্স ইলেক্ট্রন
আৰু অক্সিজেনটো আমি সাৰাউণ্ডিঙত থাকিলে নধৰুৱে 5 + 1 6 আহিব মানে 3 মানে আহিব এইটো sp2 তাৰপিছত আহিব AsO3 3- এইটো আহিব হাফ অফ কিমান আহিব এইটো আৰ্ছেনিকৰ সেম 5 + 3 8 মানে 4 হলে কি আহিব sp3 সো আমি সাৰাউণ্ডিং এটমটো ধৰা নাই দেই অক্সিজেন থাকিলে সাৰাউণ্ডিং এটমত আমি নধৰু মই এইটো বাৰে বাৰে কৈ আহিছো দে তুল মনত আছে চাগে আই হোপ নাই SO3 2- চাও সালফাৰত কিমান থাকে ভ্যালেন্স ইলেক্ট্ৰন কোনে জানা Sir, 6. 6 2 এগেইন এটো কি হয় আহিলে 4 মানে sp3 নন প্লেনাৰ পাই আছো আমি এটো নন প্লেনাৰ তাৰপিছত আৰু এটা কৰি চাও আমি কোনটো ClO3- এটো কৰি চোৱা হাফ অফ ক্লোৰিনত থাকে 7টা এটা মই দেখাই দিলো বাকি এটা কৰি চালে গম পাবা বাকি এটা প্লেনাৰ হয় বাকি এটা জানাও তোমালোকে BO3 3- এটো প্লেনাৰ আৰু CO3 2- টো প্লেনাৰে সবে জানে সো অপচন কোনটো কাৰেক্ট হ'ব ক'ব পাৰিবা AsO3- SO3 2- আৰু আহিব কোনটো এইটো অপচন বি টো তোমালোকৰ মানে কাৰেক্ট হ'ব ঠিক আছে তাৰ পিছত কোৱেশ্চনটো কোৱা এইটো পাৰিবা সবে ভাবি কিনে কোৱা সবে ট্রাই কৰা মই বহি দিছো অলপমান প্ৰথম H3O পজিটিভ দিছে আৰু ইফালে দিছে B2H6 আৰু হাইড্ৰোজেন পেৰক্সাইড দিছে মানে এন্টি মাৰ্কনিক ৰুল আৰু এটাত তোমালোকৰ মাৰ্কনিক ৰুল এটা ভাবি কিনে কোৱা প্ৰিয়াক্ষী শুনি আছা এনসাৰটো কোৱা পাৰিলে প্ৰিয়াক্ষী জিন্তি এনসাৰটো কোৱা পাৰিলে if possible তুলতুল কোৱা পাৰিব লাগে কোৱাচোন ভাবি Sir, C হব নেকি yes C হব C A2 দিছে তুমি গন্ডগোল কৰিছা A2 কোনটো হব একদম ইজি এটোতো যদি খুকুজা লাগে H3O পজিটিভ এটোত ফলো কৰিব মাৰ্কনিকভ ৰুল এটা কোৱা ভাবি মাৰ্কনিকভ হাইড্ৰোজেন কোড বেশি আছে যত হাইড্ৰোজেন বেশি আছে তার হাইড্ৰোজেন যাব আর যত হাইড্ৰোজেন কম আছে তাত OH যাব এটোত যদি তুমি ওয়াটার দিয়া B2H6 দিয়া হাইড্ৰোজেন পেরক্সাইড দিবা উল্টাটো পাবা হয় না নহয় এটো কোন ফালে যাব বুজি পাইছা কোনে আনসার দিছিলা ইয়াতে OH হ'ব অপশন ডি টু কারেক্ট হ'ব চাই ল গন্ডগোল ঠিকে আছে কোৱা গন্ডগোল হৈ গল ন নেকি ওকে তাৰপিছতো কোৱা a certain metal when irradiated by light R equal to 3.2 into 10 to the power 16 hertz emit photoelectron with twice kinetic energy as did photoelectron when the same metal is irradiated by light R equal to 2 into 10 to the power 16 hertz the nu naught মানে তোমালোকৰ threshold frequency উঠিছে question this is also a very great question কোনবা ক'ব পাৰিবা আমি জানো h nu equal to কি আছিল nu naught plus কি আছিল kinetic energy এটো সবে জানে থাকে h nu naught plus kinetic energy হয় না হয় সো সোয়া প্রথমবার দিছে যদি সার্টেন মেটালিক তুমি কিমান ফ্রিকোয়েন্সি দিয়া সার্টেন মেটালিক তুমি ফ্রিকোয়েন্সি যদি দিয়া 3.2 into 10 to the power 16 hertz twice kinetic energy as the photoelectron when the same metal is irradiated by 2 into 10 to the power 16 মানে the kinetic energy double হয় বুলি কৈছে
সো আমি কি কৰো কাইনেটিক এনার্জি রিলেশনটো ফার্স্ট উলাব ট্রাই কৰো কাইনেটিক এনার্জি 1 ইজ ইকুয়াল টু ফ্রিকোয়েন্সি তো আমি গম পাম প্রথমবার দিছো h নিউ 1 তারটো থ্রেশহোল্ড ফ্রিকোয়েন্সি সেম থাকিব সেকেন্ড বার দিছো কাইনেটিক এনার্জি 2 ইজ ইকুয়েশন h নিউ নট নাও কি আহিব আৰু তোমাক এটা বস্তু কৈছে যে কাইনেটিক এনার্জি অফ 1 ইজ ইকুয়াল টু কাইনেটিক এনার্জি অফ 2 ঠিক আছে তুল h নিউ এটো নাও কোৱা ভাবি এইটোতে মই পুট কৰো গুটেখিনি বস্তু h নিউ 1 minus h নিউ নট 2 into h new 2 minus h new not answer to কোৱা মোক ওলাই কিনে পাৰিবা কোৱা মই অলপ ৰৈ দিছো পাৰিবানে সবে তুলতুল আছানে নাই নে ওলাই গলা স্যার আসো পাৰিবানে কৰিব এতিয়া পাৰিবা মই ওলাই দিছো গোটেইখিনি বস্তু কোৱেশ্চনটো ইজি বাট এনেকুৱা কোৱেশ্চন থাকে কৰা নাই বহুত দিন সো পাহৰিব পাৰা সো মই গোটেইখিনি লিখি দিছো কোৱা এতিয়া কিমান পাবা কোৱেশ্চন বিলাক কিন্তু ৰিলেভেন্ট দেই বহুত ইম্পৰ্টেন্ট কোৱেশ্চন একেটা আজি কৰিব পাৰিলে ভাল আছিল অলপমান কোৱেশ্চন পাৰিছা আনসাৰ ওলাইছে তোমাক যদি লিখিব মন হয় স্ক্ৰিনশ্বট মাৰি লবা দেই বস্তুটা তেতিয়া আজি তিনিজনে আছে ক্লাছটো শেষে কৰিব লাগিব এতিয়া অন্ত ওলাইছে নেকি চোৱা বিলাকতে কেনসেল যাব কেনসেল যায় থাকিব অনলি কি নিউ 1 এটো হল ফ্রিকোয়েন্সি দে যেহেতু হার্জত আছে গমে পাইছা এটো ফ্রিকোয়েন্সি বুলি সো চাই ল আমি কৰিব গলে কি পাম কোৱাচোন ভাবি কোনোবাই আমি এটা বস্তু পাম নিউ 1 minus new not is equal to 2 new 2 minus 2 new not ইয়াৰ পৰা আহিব new not is equal to ই ইফালে আহিলে new not is equal to 2 new 2 minus new 1 স্যার অপশন 2 বি টু into নাকি yeah option b answer ঠিকে আছে option b মই কৰি দিছো new 2 আছে 2 into 10 to the power 16 minus new 1 আছে 3.2 into 10 to the power 16 ভাবি কিনে কোৱা 4 into 10 to the power 16 minus 3.2 into 10 to the power 16 মানে বাবা 8 into 10 to the power 15 ঠিক আছে স্টুডেন্ট নাই আজি ক্লাসটো খতমে কৰি দিম চাগে তাৰছত gaseous benzene react with hydrogen gas in presence of a nickel catalyst to form gaseous cyclohexane according to the reaction okay a mixture of benzene and excess hydrogen has a pressure of 60 mm mercury in an unknown volume after the gas had been passed over a nickel catalyst and all the benzene converted to cyclohexane the pressure of the gas was 30 আগতে আছিল 60 এতিয়া হৈ গল 30 so the fraction of C6H6 present in the original volume মানে যদিও কনভার্টেড হৈছে original volume of C6H6 কিমান আছে হেতু তোমালোকক সুধিছে কোনোবা কৰিব পাৰিবা নকৰিলে এটো কালিলৈ কৰিম মই কোৱাচোন ভাবি পাৰিবা নে নোৱাৰিবা চোৱা তোমাৰ গুটেই a mixture of C6H6 mixture of C6H6 and hydrogen total কিমান আছে তাৰ 60 ml মানে কোৱেশ্চনটো বুজিলোৱা দেই যে আমি এটা বস্তু লও যে প্ৰেসাৰ অফ C6H6 আমি এটো P1 বুলি কৈছো আৰু হাইড্ৰোজেন আমি কি বুলি কৈছো P2 সো তোমাক কি কৈছে P1 plus P2 is equal to 60 বুলি তাহাতে ক'লে মানে 60 mm বুলি কৈছে ওকে সো তাৰ পিছত কৈছে after the reaction
আফটাৰ দা ৰিয়েকশ্যন তুলতুল এটা কথা কোৱাচোন বা হেমন্ত যে বেনজিন থাকিব নেকি আফটাৰ দা ৰিয়েকশ্যন থাকিব নে নাথাকে অল বেনজিন তোমালোকৰ অল দা বেনজিন সাইক্লোহেক্সেন হৈ যাব স্যার সাইক্লোহেক্সেন হৈ যাব সো আফটাৰ দা ৰিয়েকশ্যন প্ৰেছাৰ অফ C6H6 এটো তোমালোকৰ কি হৈ যাব টোটালি 0 হৈ যাব আফটাৰ দা ৰিয়েকশ্যন সো হাইড্ৰোজেন কিমান হ'ব ক'ব পাৰিবা এনি আইডিয়া ৰিয়েকশ্যনটো দিয়া আছে হাইড্ৰোজেন গেছৰ প্ৰেছাৰ কিমান হ'ব কোৱা স্যার 20 1 বাই কেনেকৈ কৰিবা কোৱা আৰে বাবা কোৱাচোন ভাবি কোনোবাই যদি পাৰা আইডিয়া লগাইছো মই যদি পাৰা বেনজিনৰ আছিলে P1 হাইড্ৰোজেনৰ আছিলে P2 এটা তোমাক সুধিছে হাইড্ৰোজেনৰ প্ৰেছাৰটো ফাইনালি কি থাকিব হাইড্ৰোজেনটো আফটাৰ দা ৰিয়েকশ্যন প্ৰেছাৰ অফ C6H6 0 সো তোমাক সুধিছে এতিয়া হাইড্ৰোজেনৰ প্ৰেছাৰটো কোনোবাই ক'ব পাৰিবানে হাইড্ৰোজেন গেছ থাকিব নে নাথাকে থাকিব ই বাৰু থাকিবই হাইড্ৰোজেন গেছ থাকিবই হা কি কৈছা 60 একদম নহয় স্যার 20 হৈ যাব নি 20 টো নহয় মই তোমাক ইকুৱেশ্যন এটা সুধিছো ইকুৱেশ্যনটো ক'ব পাৰিব লাগিব ইকুৱেশ্যন এটা সুধিছো any idea আরে বাবা কোৱেশ্চন জটিল আছে ৰিলেভেন্ট কোৱেশ্চন আনিছো মানে পৰীক্ষাত অলপমান হলেও ফসাব তোমালোকক ইয়াৰ P1 আছিলে ইয়াৰ যদি থাকে ইয়াৰ কি থাকিব 3P2 থাকিব আৰু ইয়াৰ 0 হ'ব লাষ্টত ইয়াৰ কমি যায় কি হ'ব কৰিব পাৰিবানে ইয়াৰটো 0 হৈ গ'ল ইয়াৰ কিমান হ'ব পাৰে কোৱা ৰবা এটো P2 আছে দেই এটো P2 আছে ওকে এটো এই বস্তুটো কিমান হ'ব এটো সুধিছো নহলে কালি কৰিম কোৱেশ্চনটো আজি ষ্টুডেন্ট নাই কোনবা এজনে হলেও তাৰ ক্লিক কৰিব বস্তুটো কোৱা সো চোৱা এক মোলে ৰিয়েক্ট কৰে 1:3 মানে 1:3 লগত ৰিয়েক্ট কৰিছে হাইড্ৰোজেনৰ প্ৰেছাৰটো কিমান হ'ব এনে আইডিয়া P2 - কিমান আহিব মোক ক'ব পাৰিলে হেতুৱে মই বাছি যাম কোৱা কোৱা ভাবি এইটোটো টোটালি সাইক্লোহেক্সেনৰ প্ৰেছাৰটো P1 হৈ যাব কাৰণ কিয় ইয়াৰ প্ৰেছাৰটো টোটালি কনভাৰ্ট হৈছে তালৈকে এটা তুমি ক'ব লাগে এইটো কি হ'ব P2 - হাইড্ৰোজেনৰটো প্ৰেছাৰটো থাকি যাব কাৰণ হাইড্ৰোজেন গেছ অলপ হলেও থাকি যাব সো হাইড্ৰোজেনৰ প্ৰেছাৰটো কিমান হ'ব হেতু সুধিছে মই সুধিছো তোমালোকক P2 - কিমান হ'ব জানানে 3P1 হ'ব সো টোটাল প্ৰেছাৰ কিমান হ'ব কোৱা এটো এবাৰ ঘৰত এবাৰ চিন্তা কৰিবা কিয় কাৰণে 3P1 আছে কেমিক্যাল ইকুইলিব্ৰিয়ামৰ বস্তু টোটাল প্ৰেছাৰ আহিব P2 - 3P1 + P1 মানে কি পাবা P2 - 2P1 আৰু তোমাক আলটিমেটলি এটা কথা কৈছে যে 30 mm হয় বুলি কৈছে টোটাল প্ৰেছাৰটো ফাইনেলত যায় P2 - 2P1 = 30 নাও ভাবি কিনে কোৱা দুটা বস্তু এটো হল 1 নম্বৰ এটো হল 2 নম্বৰ এটা ইয়াৰ পৰা তোমালোকে P1 আৰু P2 টো উলোৱা অলপসো ভাবি কিনে কোৱা যদি উলোৱা P1 পাবা তোমালোকে 10 মানে বেনজিনৰ প্ৰেছাৰ আৰু P2 টো পাবা তোমালোকে কিমান জানানে 50 সো তোমাক সুধিছিলে ফ্ৰেকশন অফ বেনজিন ইন ইনিশিয়াল কন্ডিশন অৰিজিনাল সলিউশন মানে 10 ডিভাইডেড বাই কিমান হ'ব টোটাল কিমান ভলিউম আছিলে 60 প্ৰেছাৰ বেনজিন আছে 10 বেনজিনৰ প্ৰেছাৰ 10 আৰু হাইড্ৰোজেনৰ প্ৰেছাৰ 50 সো টোটাল কিমান হ'ব টোটাল হ'ব 60 ফ্ৰেকশনত আৰু ওপৰত অকল বেনজিনটো থাকিব সো কিমান আহিব 1/6 তুলতুল বুজি পাইছা না নাই কোৱা কোৱা এইখিনিটো বুজি পাইছা ফ্ৰেকশনটো বুজি পাইছা স্যার বুঝি পালো
বুজি পাইছা কিন্তু এইটোতো বুজি পোৱা নাই আজি ক্লাসটো ইমানতে খতম কৰি থৈ দিম ষ্টুডেন্ট নাই সো p2 3p1 এইটোতো বুজি পোৱা নাই এবাৰ চাব লাগিব নে কি হা ঠিক আছে স্যার এইটো এবাৰ চাব লাগিব সাইলম এবাৰ কোৱেশ্চনটো জটিল আছে কিন্তু কোৱেশ্চনটো বহুত ভাল মানে ষ্টুডেন্টক ফসাব পাৰি কোৱেশ্চনটো তাৰপিছত চোৱা এনেকুৱা কোৱেশ্চনে আহিব যে এনেকুৱা কথা নাই কিন্তু আহিব পাৰে তাৰপিছত কোৱেশ্চনটো চোৱা কি দিছে an alloy of copper silver and gold is found to have copper atom constituting the ccp lattice ঠিক আছে কপাৰে কি কৰে বুলি কৈছে ccp lattice ফৰ্ম কৰে বুলি কৈছে তাৰপিছত সুধিছে if silver atom occupy the edge center and gold atom is present at the body center the alloy has a formula ওলাব পাৰিবা ccp মানে কি এতিয়া স্যার এরো নাকি স্যার এরো নাকি আহা এটো হ'ব যেন লাগিছে বাট এটো নহয় অলপ কাৰণে ৰং হৈছে তোমাৰ বিটো কপাৰটো থাকে হা কি কৈছা হেমন্ত CCP FCC same so 8 into 1 by 8 স্যার সরি স্যার স্যার বিটু হয় কনফার্ম বিটু হয় মই হেৰি B2 কি কয় আৰু আরে বাবা তাৰপিছত AG টো ক'ত থাকে বুলি কৈছে এজ সেন্টাৰ এজত কিমান হয় ভলিউম কোৱাচোন স্যার এজৰ 1/4 যায় মানে এজ আছে 12 ডাল সো 12 into 1/4 মানে কিমান 3 হ'ব আৰু অৰাম গোলটো কিমান আছে গোলটো অকল বডি সেন্টাৰত থাকে বডি সো সেন্টাৰ কিমান 1 আহিব 1 আহিব সো কোনটো অপচন তুলতুল তুমি বাৰবাৰ ৰং স্যার কৰি C2 আছা C2 C2 C4 কপাৰ 3 না কপাৰ 4 AG3 আৰু অৰাম ঠিক আছে এটো বস্তু তাৰ পিছৰ কোৱেশ্চনটো যাও the false statement among the following are কোনে ক'ব পাৰিব a primary carbocation is less stable than a tertiary carbocation এটোতো বাৰু ঠিকে আছে a secondary propyl carbocation is less stable than allyl carbocation okay that's what we say a tertiary free radical is more stable than a primary free radical okay isopropyl carbanion is more stable than ethyl carbanion কোনে ক'ব পাৰিব secondary propyl carbocation secondary propyl carbocation মানে কোনে ক'ব পাৰিব ইটো নেকি হা হয় তাৰ পিছত আছে আইসোপ্ৰপাইল কাৰ্বএনায়ন চোৱা ইথাইল কাৰ্বএনায়নতকে ই বোলে ষ্টেবল বুলি কৈছে চোৱা ইথাইল হল এটো CH3 CH2 মাইনাস এটো বস্তু আৰু আইসোপ্ৰপাইল এটো আহিব সো এটুটো তোমালোকৰ কি হ'ব এটুটো ষ্টেবল হ'ব অবভিয়াসলি এটুতকে এটুটো সেকেন্ডাৰি আহি গল আৰু এটু তোমালোকৰ এলাইলিকতকে এলাইলিক কাৰ্বকেটানতকে এটু অলপ হলেও ষ্টেবল আহে কাৰণ তো ইয়াতে হাইপাৰ কনজুগেশ্যন আহি গৈছে হাইপাৰ কনজুগেশ্যন তোমালোকৰ ছটা পাবা তিনিটা হাইড্ৰোজেন পাবা আলফা হাইড্ৰোজেন সো এই দুটা বস্তু মই কৈ দিছো তোমালোকক যে 2 আৰু 4 2 আৰু 4 অপচন দুটা কি হয় তোমালোকৰ কাৰণে ৰং হয় ঠিক আছে তুলতুল বুজিব পাৰিছা এবাৰ ধৰিব পাৰিলে হ'ল এটা ইজি কোৱেশ্চন আছিল বাকি দুটা কাৰেক্ট আছে ঠিক আছে তাৰ পিছত যাও মই এটো কোৱাচোন a colorless water soluble etu analytical question kintu a colorless water soluble solid A on heating give equivalent quantity of B and C B give dense white film with HCl ধুনিয়া একদম ধৰিব পাৰিছা এটো সল্ট এনালাইসিস কৰিছা dense white film কোনে দিয়ে কোনটো গেছে দিয়ে এটো ধৰিব পাৰিছা and C does so with NH3 B give brown precipitate with Nessler reagent and C give white precipitate with nitrate এটা তুমি ক'ব লাগে নাইট্রেট অফ সিলভার লেড আৰু Hg তুমি ক'ব লাগে কোনটো হয় সল্ট কোৱা ভাবি কোৱা কি আছিল প্ৰিয়াক্ষী পাৰিবা স্যার এই হ'ব নেকি হা কি কৈছা হেমন্ত এ বি কি কৈছা আসাম স্যার এনে বি কৈছা স্যার এই কৈছো এ কৈছা এ অপশন কারেক্ট বিকজ NH4 Cl ৰ লগত যেতিয়া হিট কৰিবা ওলাব কি NH3 plus HCl
NH3 টোৱে কি কৰে HCl ৰ লগত ডেন্স হোৱাইট ফিল্ম দিব আৰু HCl এ NH3 ৰ লগত দিব সেম কাহিনী আৰু তোমালোকে এটা বস্তু জানা নেসলাৰ ৰিএজেন্ট 0 গ্ৰুপ সো ই নেসলাৰ ৰিএজেন্টৰ লগত কাম কৰিব আৰু C give white precipitate with nitrate C টোই কিন্তু এই যেটো C ওলাইছে HCl টো যদি সিলভাৰ নাইট্ৰেট লোৱা কি পাবা সিলভাৰ ক্লোৰাইড পাবা ন হোৱাইট প্ৰেচিপিটেট দিব সো অপশন একদম ইজি কোৱেশ্চন আছিল ধৰিব পাৰি সো হোৱাইট প্ৰেচিপিটেট সো অপশন ডাইৰেক্টলি কি ক'ব পাৰি এমোনিয়াম ক্লোৰাইড এটো কোৱা দিয়া কোনে পাৰিবা A compound acts on heating give a colorless gas. The residue is dissolved in water to obtain Y. Excess of carbon dioxide is passed through aqueous solution of Y. When Z is formed, Z on gentle heating give back X. The compound X is. It is also easy. That's too easy. What? X to যদি হিট কৰা colorless gas এটা ইভলভ হয় ওকে সবে বুজি পাইছে এতিয়া colorless gas তাছত যদি ৰেসিডিউটো যদি তুমি পানীত ডিজলভ কৰা তেতিয়া কি পাবা আকৌ তুমি Y পাবা Y এটা পাবা আৰু Y টো কি হয় এক্সেস অফ কার্বন ডাই অক্সাইড যদি Y টো পাস কৰা আকৌ তুমি Z পাবা আৰু Z টো যদি হিট কৰা আকৌ তুমি X পাবা কোৱা পাৰিবা কোনে পাৰিবা কোৱা ক্যালসিয়াম কার্বনেট হিট করা ইজি কোয়েশ্চন আনিছে দেই ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড দিস ইজ কালারলেস গ্যাস এই কার্বন ডাই অক্সাইডক যদি তুমি আকৌ ওয়াটাৰৰ লগত লৈ যোৱা নহয় কার্বন ডাই অক্সাইডক লোৱা নাই কোনটোক লৈছে Y টোক লৈছে এটোক লৈছে মানে ক্যালসিয়াম অক্সাইডক যদি তুমি ওয়াটাৰৰ লগত নিয়া কি পাবা ক্যালসিয়াম হাইড্রোক্সাইড পাবা এটোক যদি তুমি আকৌ কি কৰা কার্বন ডাই অক্সাইড এক্সেস কার্বন ডাই অক্সাইড দিয়া তেতিয়া আকৌ কি পাবা এই সেম বস্তু পাবা Ca প্ৰথমতে কি পাবা CaHCO3 হোল টু তাক যদি আকৌ হিট কৰা সেম বস্তু পাবা CaCO3 প্লাস H2O তুলতুল বুজি পাইছা কোৱেশ্চনটো না নাই পোৱা এতিয়া তুলতুল ইজি লাগা নাই কোৱেশ্চনটো নে টান লাগিছে কোৱা হ'ব স্যার বুঝিলো ঠিক আছে বুঝিছা ঠিক আছে নেক্সট কোৱেশ্চনটো চাও কি দিছে ওকে which two set of reactant base represent the amphoteric character of ZnOH2 কোনে ক'ব পাৰিব ZnOH2 কোনটোই ৰিপ্ৰেজেন্ট কৰিছে কোন দুটা সেটে ৰিপ্ৰেজেন্ট কৰিছে যে হি এটা বেস হয় কোৱা যদি এটা বেস হয় প্ৰথম আমাৰ মনত কি আহে যদি হি বেস হয় হি কাৰ লগত ৰিয়েক্ট কৰিব এচিডৰ লগত ৰিয়েক্ট কৰিব yes or no obviously yes so এটা তুমি ভাবিব লাগিব কোনটো হ'ব পাৰে যদি হি এচিড হয় কোৱা একদম ইজি যদি হি বেস হয় হি এচিডৰ লগত ৰিয়েক্ট কৰিব হা আৰু যদি এচিড হয় হি কাৰ লগত ৰিয়েক্ট কৰিব বেসৰ লগত কৰিব এম্ফোটেৰিক ক্যাৰেক্টাৰ আনিব লাগিব এম্ফোটেৰিক হলে হি বেসু হয় এচিডো হয় এতিয়া কোৱা ভাবি কিনে কোৱা যদি হি বেস হয় এচিডৰ লগত কৰিব এচিড হলে বেসৰ লগত এতিয়া ভাবি কিনে কোৱা ZnOH টোৱে প্ৰথমটোত কাৰ লগত ৰিঅ্যাকশন কৰিছে প্ৰথমটোত কৰিছে OH মাইনাসৰ লগত মানে ই আছে ইয়াতে এচিড আৰু ই আছে ইয়াতে কি বেস আৰু থাৰ্ডটোত চোৱাচোন ZnOH টোৱে কাৰ লগত ৰিঅ্যাকশন কৰিছে এচিডৰ লগত ৰিঅ্যাকশন কৰিছে তাৰ মানে ই কি হৈছে বেস হৈছে সো অপশন কোনটো কারেক্ট হ'ব অপশন আহিব B2 হয় না নহয় 1 আৰু 3 ঠিক আছে না নাই হ'ব না নহব হেমন্ত বুজি পাইছা স্যার বুঝিলো তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো পাৰিব লাগে ওকে জিংক ডাস দিছে এমোনিয়াম ক্লোৰাইড দিছো তাৰ পিছত আমি কোল্ড আৰু কনসেন্ট্ৰেটেড HCl দিছো পাৰিব লাগিব কোৱেশ্চনটো ইজি কোৱেশ্চন একেলগে দিয়া নাই সব বস্তু প্ৰথমতে দিছে তোমালোকৰ নাইট্ৰোবেনজিনত প্ৰথমতে কি দিছো
জিং দাস আজি লাষ্ট কোৱেশ্চন এইটো নকৰা আৰু কোৱেশ্চন বিলাক বৰাই বৰাই লৈ যাই আছো ষ্টুডেন্ট নাই তোমালোক গোটেই কেইজনে কিমান এনসাৰ দিবা NH OH প্ৰথম অৱস্থা এইটো হ'ব আৰু লাষ্টত তোমাৰ দিছে কোল্ড এণ্ড কনচেন্ট্ৰেট HCl ভাবি কিনে কোৱা কি পাবা ৰিএৰেঞ্জমেন্ট হ'ব ৰিএৰেঞ্জমেন্ট মনত ৰাখিবা দেই এইটো বস্তু কিন্তু ৰিএৰেঞ্জমেন্ট হৈ ইফালে এনিলিন বনিব আৰু ইফালে এই OH টো আহি ইয়াতে ফিনল হিচাপে লগ লাগিব সো অপচন কোনটো হ'ব চোৱা প্ৰথম অৱস্থাত A2 পাবা তুমি A2 কোনটো A2 হ'ব এইটো বস্তু আৰু সেকেন্ডত এইটো ঠিক আছে ওকে আৰু আগ নবঢ়াও মই তুলতুল বুজি পাইছা নাই পোৱা এইখিনি পাইছা চাগে এইটো কোৱেশ্চন ইজি সৰুতে পাইছিলা এইটো পাহৰিছা চাগে আই হোপ পাহৰিছা এইটো বস্তু আই থিংক ওকে ঠিক আছে কালি বাকিখিনি আমি কন্টিনিউ কৰিম কালি কেমিক্যাল ইকুইলিব্ৰিয়ামটো লৈ আহিম তেনেহলে মই কাইলে ঠিক আছে